ভাগৱতটো গাইছে কোনে, এইটো এটা ডাঙৰ কথা। সীতাৰ গুণ গৰিমা যেতিয়া বিভীষণৰ মুখত শুনিলে ৰাৱণে, তেতিয়া ৰাৱণৰ সীতাৰ প্ৰতি মূৰ দোঁ খাই গ'ল। মূৰ দোঁ খাই গৈ সীতাক এগৰাকী দেৱী বুলি গণ্য কৰিলে। আৰু যেতিয়া সুপৰ্ণখাৰ মুখত যেতিয়া সীতাৰ গুণ শুনিলে, তেতিয়া ৰাৱণ ৰ'ব নোৱাৰা হ'ল, তৎক্ষণাৎ সীতাক লাগেই। গতিকে ভাগৱত কোনে কৈছে, এইটো এটা ডাঙৰ কথা। বাস্তৱিকতে ক'বলৈ গ'লে এতিয়া বৰ্তমান যুগত এইটো প্ৰচলিত নহ'ব। শুকে ভাগৱত গাওঁতে শুক উলংগ, শুক বিবস্ত শুকে ভাগৱত গাই পৰীক্ষিতক উদ্ধাৰ কৰিলে। সেইখিনি বৰ দীঘলীয়া কথা, সেইখিনিলৈ আমি নাযাওঁ। আমি মাত্ৰ